তেওঁ এই অনুসন্ধানৰ ৰিপৰ্টটো SITৰ ঘোষণা নকৰাৰ মূল কাৰণ হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ দৰ্শাইছে। জুবিন গাৰ্গ ঢুকাইছে 19 তাৰিখ আৰু তেওঁ দিয়া কথা আছিল 10 তাৰিখ। 10 তাৰিখটো আগত আহে নে 19 তাৰিখটো আগত আহে? তেওঁ 10 তাৰিখে কেনেকে জানিলে 19 তাৰিখে জুবিন গাৰ্গক হত্যা কৰা হ'ব? জুবিন গাৰ্গটো স্বাভাৱিকভাৱে মৰা নাই, নেচাৰেল ডেথটো নহয়, আননেচাৰেল ডেথ, হত্যা কৰিছে। গতিকে এই হত্যাটো আকৌ আপোনাৰ SIT এটা বেলেগে দিব লাগে যে মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰটো কেনেকে জানিলে যে 19 তাৰিখে তেওঁ মৰিব। সেই কথাটোহে মই আজি আপোনালোকক যোগেদি যাতে ডাইলুট নহয়, যাতে মিক্স হৈ বেলেগ কথা নহয়, তেতিয়া মই সেই কথাটোকে আজি বেছি গুৰুত্ব দিব বিচাৰিছোঁ। মোৰ স্পষ্ট কথা যে 10 ছেপ্টেম্বৰত তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব। গতিকে আপুনি যিটো কৈছে সেইটো কথা মানুহৰ মনলৈ অহাটো স্বাভাৱিক। তেওঁহে কৈছে যে 10 ছেপ্টেম্বৰত মই নিদিলোঁ জুবিন গাৰ্গৰ ঘটনাটোৰ কাৰণে। জুবিন দাদাৰ কোনো ঘটনাই হোৱা নাই তেতিয়া, কিহৰ কাৰণে তেওঁ দিয়া নাই তেতিয়া? তেওঁ জানিছিল 19 তাৰিখে ঘটনা এটা হ'ব বুলি। কি জানিছিল সেই কথাখিনি ৰাইজে জনাটো প্ৰয়োজন আছে। সেইটোৱে আজিৰ তাৰিখত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি SIT গঠন কৰিছিল, সেই SITৰ ৰাজহুৱা কৰাৰ কাৰণে তাৰিখটো তেওঁ দিছিল 10 ছেপ্টেম্বৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমিও তেওঁৰ SITৰ অনুসন্ধানত যাতে কোনো ব্যাঘাত নহয় তাৰ কাৰণে আমি কোনো ধৰণৰ আইনৰো আশ্ৰয় লোৱা নাই। আমি কোৰ্টলৈও যোৱা নাই। ষ্টে অৰ্ডাৰ দিলে বা আমি কোৰ্টত কেছটো যদি আমাৰ ৰেজিষ্টাৰ হয় তাৰপিছতো কৈ দিব যে এইটো ছাবজুডিচ। গতিকে কোনো ধৰণৰ আমি হস্তক্ষেপ নকৰিলোঁ যাতে মুখ্যমন্ত্ৰীয়ে যিটো SIT কৰিছে সেইটো যাতে ভালকৈ বিনা হস্তক্ষেপত কৰিব পাৰে আৰু 10 ছেপ্টেম্বৰত এইটো ৰাইজৰ বাবে ৰাজহুৱা কৰে। 10 ছেপ্টেম্বৰত আমি ৰখি থাকিলোঁ, 10 ছেপ্টেম্বৰত নিদিলে, অক্টোবৰত নিদিলে, নৱেম্বৰত নিদিলে, ডিচেম্বৰত নিদিলে, জানুৱাৰীত নিদিলে। ছমাহ যোৱাৰ পাছত যোৱাকালি ক'লে যে 10 ছেপ্টেম্বৰত মই নিদিলোঁ কাৰণ যে জুবিন গাৰ্গ ডাঙৰীয়া সেই সময়ত মৃত্যু হ'ল। কথাটোতো বৰ বিষম কথা। 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত আছে, সুশৰীৰে অসমত ঘূৰি ফুৰিছে। 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া আছে। 10 ছেপ্টেম্বৰ তাৰিখে তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কওঁতে কওঁতে এনে এটা কথা ক'লে যি কথাটো আজি শুনাৰ পাছত আমাৰ কিছু কথা মনলৈ আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ এই খোকোজাবিলাক দূৰ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।